ধমধমাত অনা শিক্ষক কৰ্মচাৰী সন্থাৰ তলাবন্ধ কাৰ্যসূচী 2021 1 জানুৱাৰীত প্ৰাদেশিকৃত 33খন স্নাতক মহাবিদ্যালয়ত কৰ্মৰত অনা শিক্ষক কৰ্মচাৰীৰ দাবী দৰমহাৰ অন্যান্য ভাতা নিয়মীয়া হাৰত প্ৰদানৰ দাবী ধমধমা আঞ্চলিক কলেজৰ অনা শিক্ষক কৰ্মচাৰী সন্থাই গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী অসম চৰকাৰ হাই হাই অসম চৰকাৰ হাই হাই আজি অসম স্নাতক মহাবিদ্যালয় অনা শিক্ষক কৰ্মচাৰী সন্থাৰ আহ্বানত আজি ধমধমা আঞ্চলিক কলেজত অনা শিক্ষক কৰ্মচাৰীসকলে তলাবন্ধ কাৰ্যসূচী পালন কৰিছোঁ। আমাৰ নিয়মীয়া হাৰত দৰমহা প্ৰদানৰ দাবীত যে অসম চৰকাৰ 2021 চনত এই মহাবিদ্যালয়বিলাক প্ৰাদেশিকৰণ কৰিছিল আৰু কোনো ক্ৰাইটেৰিয়া নথকাৰ পিছতো আমাৰ অনা শিক্ষক কৰ্মচাৰীসকলক ফিক্স পেড দৰমহা দি আছিল মাত্ৰ 8,700 টকা 10,600 টকাকৈ। কিন্তু এই দৰমহাখিনি আমি ভাবিছিলোঁ যে পৰৱৰ্তী 5 বছৰৰ ভিতৰত আমাৰ এই নিয়মীয়াকৰণ কৰিব বা নিয়মীয়া হাৰত দৰমহা দিব। কিন্তু চৰকাৰে বিগত যি আমাৰ 26 তাৰিখৰ বিধানসভা অধিৱেশন চলি আছে, এই 26 তাৰিখে আমাৰ আইনখন সংশোধন কৰিলে মাত্ৰ 6% দৰমহা বৃদ্ধি কৰি। কিন্তু আমাৰ অনা শিক্ষক কৰ্মচাৰী